হাই বন্ধুসকল, মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনক। মুখ্যমন্ত্ৰীয়ে এনেকৈ ক'ব নালাগে, কাৰণ এজন মুখ্যমন্ত্ৰী হয়। মুখ্যমন্ত্ৰী নে চিনেমাৰ ভিলেন নে গুণ্ডা হিমন্ত বিশ্ব শৰ্মা। আৰু দিলৱাৰ হুছেইনক হত্যাৰ ভাবুকি দিলে, লগতে মুছলমানক ইনডাইৰেক্টলি মাৰিবলৈ বিজেপি চৰকাৰ হৈছে বুলি কৈছে। আচলতে মুখ্যমন্ত্ৰীৰ কথাত ধৰিবই পাৰি যে অকল দিলৱাৰ হুছেইনক নহয়, মুছলমান সমাজক কৈছে। মুছলমান সমাজক অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আচলতে এনেকৈ কোৱাৰ কাৰণ এটাই, মুখ্যমন্ত্ৰীয়ে লাজ পালে ৰাইজৰ আগত, যিহেতু দিলৱাৰ হুছেইনক সকলো ৰাইজে অসমবাসীয়ে ছাপোৰ্ট কৰিলে। যিহেতু লিগেলত আছিলে, তেওঁ লিগেলি চলিছিলে, সেইকাৰণে তেওঁক এৰেষ্ট কৰা হৈছিলে। আৰু মুখ্যমন্ত্ৰী সেইকাৰণে লাজ পালে, অসমৰ ৰাইজে ফুল ছাপোৰ্ট কৰিলে আৰু জামিন লাভ কৰিলে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে খঙতে তেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ বাক্য ব্যৱহাৰ কৰিছে, যিহেতু বিজেপি চৰকাৰৰ কথা কৈছে আৰু ইনডাইৰেক্টলি মুছলমান সমাজক কৈছে। কি ক'লে শুনক, ক'বলগীয়া একো নাই, আপোনালোকে ভিডিঅ'টোত চাই লওক। মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা ক'ব লাগে নে নালাগে, আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত কমেণ্টত জনাব। কি ক'লে শুনক মুখ্যমন্ত্ৰী। আৰু বিজেপিৰ জন্মই হৈছে দিলৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। গতিকে এইটো যাত্ৰাটো, এইটো যুদ্ধটো চলিবই। মোক বেয়া পাই ভাল পাই লাভ নাই। দিলৱাৰ, মহবুবুল, এনেকুৱা ধৰণৰ যিমান মানুহ আছে, সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। এটা চাওক, এপেক্স বেংকটো ৰাইজৰ অনুষ্ঠান। কংগ্ৰেছে একেদিন এপেক্স বেংকটো ধ্বংস কৰাৰ কামত লাগি গৈছে। এপেক্স বেংকটো অসমৰ এটা জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটো দিলৱাৰৰ ইচ্ছাৰাত। কোনোবা এজন দিলৱাৰে ক'লে দুৰ্নীতি আছে, দুৰ্নীতি হৈ গ'ল। বেংকটো যে মৰি যোৱা বেংক এটা যে আজি উন্নত হ'ল, এই বেংকটোত যে ATM আহিলে, এই বেংকটোত যে আজি নতুন নতুন টেকন'লজি আহিলে ষ্টেট বেংকৰ দৰে, সেই কথাবিলাক দিলৱাৰেতো নাজানে। অসমৰ দুৰ্ভাগ্য হৈছে যে দিলৱাৰে যি কয় তাকে এচাম মানুহে বিশ্বাস কৰে, আৰু দিলৱাৰৰ দৰে মানুহৰ আমি বিৰোধী। আৰু বিজেপিৰ জন্মই হৈছে দিলৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। গতিকে এইটো যাত্ৰাটো, এইটো যুদ্ধটো চলিবই। মোক বেয়া পাই ভাল পাই লাভ নাই। দিলৱাৰ, মহবুবুল, এনেকুৱা ধৰণৰ যিমান মানুহ আছে, সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। কাৰোবাৰ পাছপৰ্টৰ ষ্টাম্পটো মই ৰাজনীতি কৰি মাৰি দিব পাৰিম নেকি? আপুনি যদি পাকিস্তানত গৈছে, আপোনাৰ ষ্টাম্পটো মই মাৰিব পাৰিম নেকি পাছপৰ্ট ভিছাত? মইতো ইমান পাৱাৰফুল মানুহ নহয়। গতিকে আপুনি গ'লেহে আপোনাৰ পাছপৰ্টত ষ্টাম্পটো থাকিব। আজিলৈকে তেওঁলোকে কৈছে নেকি আমি যোৱা নাই বুলি? সাহসটো কৰা নাই যোৱা নাই বুলি ক'বৰ কাৰণে। এণ্টি নেশ্যনেল এক্টিভিটি ওলাব নেকি ছাৰ কিবা? এইটোতো পাকিস্তানত যোৱা মানে এণ্টি নেশ্যনেল। পাকিস্তানত আমাৰ ক্ৰিকেট টিমকে যাব নিদিয়ে। পাকিস্তানত মানুহ লুকাই কিয় যাব? পাকিস্তানত কোনোবা গ'লে ডেলিগেশ্যনত যাব, ফটো উঠি যাব। চুপচাপ কৰি পাকিস্তানত কিয় যাব? মই যদি আজি পাকিস্তানত যাওঁ, আপোনালোকে মোক এৰি দিব নেকি? কালি যদি ৰাতিপুৱা মই 7 দিন নোহোৱা হৈ যাওঁ, 8 দিনৰ দিনাখন আপোনালোকে গম পালে হিমন্ত বিশ্ব শৰ্মা পাকিস্তানৰ পৰা আহিলে, আপোনালোকে মোক এৰি দিব? জবাই কৰি কৰি চেছ কৰি দিব। মই নাজানো গৈছিল নাই তদন্তত।